নমস্কাৰ স্বাগতম ইয়া হৈছে দুপৰৰ সংবাদ ষ্টুডিঅ'ত মই প্ৰাঞ্জল কাছাৰত 168 কোটি টকাৰ ড্ৰাগছ জব্দ কাছাৰৰ লক্ষীপুৰৰ জোঝাং পাহাৰত জব্দ হৈছে ড্ৰাগছ 5,60,000 নিচাজাতীয় টেবলেট জব্দ হোৱা নিচাজাতীয় টেবলেটৰ ওজন 60 কিলোগ্ৰাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এটা ড্ৰাগছ সৰবৰাহকাৰী নিচাযুক্ত টেবলেট সৰবৰাহ কৰা বাহনখনো জব্দ কৰিছে মণিপুৰৰ পৰা সৰবৰাহ কৰিছিল এই নিচাযুক্ত টেবলেটখিনি আমাৰ সতীৰ্থ অনিৰুদ্ধ লস্কৰ আছে ফোন লাইনত অনিৰুদ্ধ আৰু কি তথ্য আছে আপোনাৰ লগত হয় প্ৰাঞ্জল এইটো 25 আৰু 26 তাৰিখ দুদিন চলাই এই অভিযানটো চলাই আসাম ৰাইফলছ আৰু ডাইৰেক্টৰেট অফ ৰেভিনিউ ইণ্টেলিজেন্স কাছাৰ আৰক্ষীক কোৱা নাই যে এনেদৰে এটা ইণ্টেলিজেন্স ইনপুটৰ পিছত ইমান ইয়াবা টেবলেট আহি আছিলে মণিপুৰৰ পৰা এই তাৰপিছত ধৰাৰ পিছতে এতিয়া তদন্তৰ কাৰণে দি দিয়া হ'ব কিন্তু ইমান বাল্ক এমাউণ্টত যে ধৰা পৰিছে আসাম ৰাইফলে জনাইছে যে এইবিলাকৰ মেইনলেণ্ড আসামৰ কাছাৰ আৰু শ্ৰীভূমি জিলাক ইউজ কৰি মেইনলেণ্ড ইণ্ডিয়াত পঠোৱাৰ এটা চেষ্টা চলাইছিলে এই ট্ৰাকখনো জব্দ কৰা হৈছে আৰু এজন পেডলাৰকো এৰেষ্ট কৰা হৈছে প্ৰাঞ্জল ধন্যবাদ অনিৰুদ্ধ